ফুৰি আজি মোৰ আকস্মিক বক্তৃতাৰ ভাগত পৰিছে পৰীক্ষা। আমি যেতিয়া স্কুলীয়া জীৱনেই হওক বা বিভিন্ন আমাৰ শৈক্ষিক জীৱন হওক, আমি পৰীক্ষা দিব লগা হয়। লগতে অকল শৈক্ষিক জীৱনতেই যে পৰীক্ষা দিব লাগিব এই বুলি কথা নাই। আমাৰ জীৱনতো বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান অৰ্থাৎ পৰীক্ষা আহি থাকে। আৰু এবাৰ আমাৰ 4 তাৰিখত বৃত্তি পৰীক্ষা হয়, অনুষ্ঠিত হয়। লগতে অকল যে আমি স্কুলত অনুষ্ঠিত হোৱা পৰীক্ষাবোৰেই দিব লাগিব বুলি কথা নাই। আমাৰ বিভিন্ন পৰীক্ষা হৈ থাকে আমাৰ, এইবোৰতো আমি নামভৰ্তি কৰিব পাৰোঁ। যেনে হিউমেন ৰিচাৰ্চ এণ্ড টেলেণ্ট পৰীক্ষা, এইটো এটা বৃত্তি পৰীক্ষা হয়। অফুৰা বৃত্তিৰ দৰে বহুতো বৃত্তি পৰীক্ষা যদি আমি দিওঁ, আমাৰ জ্ঞানৰ বৃদ্ধি হ'ব পাৰে। লগতে পৰীক্ষাৰ বহুত ল'ৰা ছোৱালীবোৰে ভাবে যে আমাৰ স্কুলত পৰীক্ষা কিয় হয়, মানে পৰীক্ষা মইতো দি বেয়া পাওঁ। কিন্তু যে অকল স্কুলৰ পৰীক্ষাটোতেই উত্তীৰ্ণ হৈ নম্বৰ পোৱাটো কথা নহয়, আচল কথা নিজৰ জীৱনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো। আৰু জীৱনৰ পৰীক্ষাত যদি আপুনি কষ্ট কৰি যায়, অৰ্থাৎ যত্ন কৰিলে ৰত্ন পোৱা কথাষাৰ আপোনালোকৰ জীৱনৰ পৰীক্ষাতেই ধৰা পৰা যায়। লগতে পৰীক্ষাটো আচলতে আমি বেয়া পাবলগীয়া নহয়। এটা পৰীক্ষা ধৰি লওক বেয়া হ'ল, তাতে যদি বেছিকৈ আমি মন দি থাকোঁ, আমি অহা পৰীক্ষাবোৰ আমি আহিবলগীয়া পৰীক্ষাবোৰ আমাৰ বেছি ভাল হোৱাৰ সম্ভাৱনাও কমি যায়। কাৰণ এবাৰ যেতিয়া আমি বেয়া ফলাফল কৰিলোঁ, তেতিয়া সেইটোৱে মনত আহি থাকিব। তেতিয়া আমাৰ বেলেগ গ্ৰন্থবোৰ অধ্যয়ন কৰিবলৈ মন নাযাব। আৰু যদি গ্ৰন্থবোৰ অধ্যয়ন কৰিবলৈ মন নাযায়, তেতিয়া আমি পাছৰ পৰীক্ষাবোৰতো নম্বৰবোৰ আমাৰ কম আহে। অৱশ্যে নম্বৰ কম অহাটো কথা নহয়, আচল কথা হয় আমাৰ টেলেণ্ট কিমান, আমাৰ অগ্ৰগতি বা আমাৰ কিমান কি কামত আমাৰ মানে ইণ্টাৰেষ্ট আছে, সেইবোৰে আচলতে আমাৰ পৰীক্ষাতকৈ আমাৰ জীৱনটোক সফলতাৰে আগবঢ়াই নিয়াটো পৰীক্ষাতকৈ ভাল বুলি মই ভাবোঁ। লগতে আমি পৰীক্ষাত আমাৰ বছৰেকীয়া পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱা বা ভালকৈ ভাল নম্বৰ অনা, এয়া আচল কথা নহয়। আচল কথা এয়া যে আপোনালোকে পৰীক্ষাত নম্বৰ কম পাইছে, কিন্তু আপোনালোকৰ টেলেণ্ট কিমান আছে, বাহিৰা কথাত আপোনালোকৰ জ্ঞান কিমান আছে, সেয়া আপুনি যাতে দ্বাৰা বা বাহিৰা শিক্ষাৰ দ্বাৰা যাতে আপুনি সেইবোৰ নিজকেই পৰিচিত কৰিব পাৰে। এতিয়া তাৰে উদাহৰণ হ'ল বিৰাট কোহলি, শচীন তেণ্ডুলকাৰকে ধৰি লৈছোঁ। শচীন তেণ্ডুলকাৰ মাত্ৰ 10ম শ্ৰেণীলৈকে পঢ়িছিলে। তেওঁ পৰীক্ষাৰ নাম এটা অৰ্জন কৰিব পাৰিছে। এতিয়া আমি এইটো উদাহৰণৰ পৰা আমি বুজিব পাৰোঁ যে অকল পৰীক্ষাত নম্বৰ পোৱা বা PhD ডিগ্ৰী লাভ কৰাটো কথা নহয়। আচল কথা হয় আপোনালোকৰ টেলেণ্ট কিমান বা আপোনালোকৰ কোনটো কথাত বেছি আগ্ৰহ আছে, তাত আপোনালোকে বেছিকৈ অধ্যয়ন কৰিব পৰা। ধন্যবাদ।